এই টপিকটোৰ ওপৰত মই কেতিয়াও ভিডিঅ' বনোৱা নাছিলোঁ আজি আকৌ hello guys, good morning, welcome back to a brand new vlog আৰু একদিন ৰেগুলাৰ ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিছোঁ ঘৰত কাম কৰি আছে হ'লেও ইমান ব্যস্ততাৰ মাজত আপোনালোকক অলপ যিখিনি কমেণ্ট আহিছে সেইবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰি আছোঁ তো বেছি দেৰি নকৰি আৰম্ভ কৰি দিওঁ ভিডিঅ'টো আৰু পথাৰৰ ফালে আহি লৈছোঁ দেখিছে আৰু থাম্বনেইলখন চাই আপোনালোকে ইতিমধ্যে গমেই পাইছে মই কিহৰ ওপৰত ভিডিঅ'টো বনাব লৈছোঁ বা বনাবলৈ আৰম্ভ কৰিছোঁ আজিৰ টপিকটো হৈছে এই টপিকটোৰ ওপৰত মই কেতিয়াও ভিডিঅ' বনোৱা নাছিলোঁ আৰু মনলৈ অহাও নাছিলে তো ভাইটিজনে কমেণ্ট কৰাৰ বাবে খুব ধন্যবাদ জনাইছোঁ তেওঁ সুধিছে যে এটা ড্ৰিলিং ছাইডত মানে এটা ৰিক্স ছাইডত আমাৰ এটা বাউণ্ডাৰী থাকে ন বাউণ্ডাৰীৰ ভিতৰত মানে চিকিউৰিটি ছিষ্টেমটো আছেনে নাই তো এইটো সুধিছে আৰু চিকিউৰিটি ছিষ্টেমটো কেনেকুৱা ধৰণৰ সেইটো আপোনালোকক ক'বলৈ চেষ্টা কৰিম আমাৰ এটা বাউণ্ডাৰী থাকে আৰু তাত আমাৰ বিভিন্ন ধৰণৰ যন্ত্ৰপাতিবিলাক থাকে আৰু সেই যন্ত্ৰপাতিবিলাকৰ প্ৰাইচ বহুত মানে আমি কেতিয়াবা ভাবিব নোৱাৰোঁ ইমান দামৰ ইমান প্ৰাইজৰ বস্তুবিলাক থাকে গতিকে আমাৰ সাইডত আমাৰ বাউণ্ডাৰীৰ ভিতৰত সিকিউৰিটি থকাৰো বহুতেই প্ৰয়োজনীয় আৰু সিকিউৰিটি থাকে সিকিউৰিটি নোহোৱাকে নহবই কিন্তু সিকিউৰিটি তাত দুই ধৰণৰ থাকে মানে এনেকুৱা হয় আমাৰ তাত কিছুমান যোনটো জেগাত হয় লোকেল সিকিউৰিটি বুলি কওঁ যোনটো জেগাত এতিয়া ধৰি লও নাহৰকটীয়াত কথাটো কৈছোঁ সাপোজ এতিয়া নাহৰকটীয়াত হৈছে আমাৰ জেগাত হ'লে মানে কিছুমানে কৰ্মসংস্থাপন বিচাৰে সেইকাৰণে মানে সেই যোন জেগাত হয় যোন জেগাত এতিয়া নাহৰকটীয়াত হৈছে সেই নাহৰকটীয়াৰ ওচৰৰ পাজৰে ল'ৰা কেইজনমান তাত সিকিউৰিটি কাম কৰিম বুলি কোম্পানীৰ লগত এগ্ৰিমেণ্ট কৰে তো তেনেকৈ ধৰণেও কৰিব পাৰে আৰু কিন্তু আজিকালি এনেকুৱা হৈছে আমাৰ হৈছে হোমগাৰ্ডৰ ছিষ্টেমটো দিয়ে হোমগাৰ্ড থাকে এতিয়া আমাৰ বাগজানত যিটো ৰিক্স চলি আছে তাত আমাৰ হোমগাৰ্ড আছে হোমগাৰ্ডে সিকিউৰিটি দিয়ে আৰু প্ৰাইভেট ৰিগৰ প্ৰায়বিলাক এনেকুৱা ধৰণে আগতে প্ৰায়বিলাক লোকেল সিকিউৰিটি হৈছিলে কিন্তু আজিকালি প্ৰায় কি কয় লোকেল সিকিউৰিটি দি দিয়ে লোকেলৰ মানে সৰি আগতে প্ৰায়ভাগ মানে লোকেল সিকিউৰিটি হৈছিলে কিন্তু আজিকালি প্ৰায় হোমগাৰ্ডটো দিবলৈ ধৰিছে হোমগাৰ্ড তো আগতে আমি প্ৰায় লোকেলে পাইছিলোঁ এতিয়া হোমগাৰ্ড পাবলৈ ধৰিছোঁ আৰু কিছুমান অইলৰ MMC থাকে ন ডাইৰেক্ট মানে অইলৰ পৰা পৰিচালিত হয় অইলৰ পৰা চলে সেইবিলাকত কিছুমান CRPF থাকে সেইবিলাক পুৰা টাইট সিকিউৰিটি কাৰণ এনেকুৱা ধৰণৰ মানে অইল MMC মানে ৰিগটো মানে গোটেই অইলৰ থাকে যিমান যন্ত্ৰপাতি থাকে সব অইলে প্ৰভাইড কৰে কিবা এটা বেয়া হ'লেও অইলে দিয়ে তো তেনেকুৱা ধৰণৰ ৰিগবিলাকত প্ৰায় CRSF থাকে CRSFৰ সিকিউৰিটি থাকে কিছুমান JB কোম্পানীৰ কোনোবা এটাত CRSF আছে তো তেনেকুৱা ধৰণৰ সিকিউৰিটি ছিষ্টেমটো তেনেকুৱা ধৰণৰ আৰু কোম্পানী এটাৰ ওপৰতে নিৰ্ভৰ কৰে যে লোকেল সিকিউৰিটি দিব নে বেলেগ হোমগাৰ্ড দিব CRPF দিব পুলিচ তেনেকুৱা ধৰণৰ ছিষ্টেমবিলাক থাকে তো আমাৰ এটা বাউণ্ডাৰীৰ ভিতৰত আমাৰ ৰিক্স ছাইডত সিকিউৰিটি থকাটো অতিকৈ প্ৰয়োজন আৰু সিকিউৰিটি থাকে তো ভাইটিজনৰ প্ৰশ্নটো ক্লিয়াৰ হ'ল বুলি ভাবিছোঁ তো আগবাঢ়ো এটা নতুন কমেণ্টলৈ আৰু নেক্সট কমেণ্টটো হৈছে এইটোৰ ওপৰত মই আগতেও ভিডিঅ' বনাইছিলোঁ বাৰু হ'লেও আজি আকৌ বনাই দিছোঁ কাৰণ তেওঁ কমেণ্ট কৰিছে যে সুধিছে তো সেইকাৰণে মই আকৌ এবাৰ কৈ দিছোঁ আপোনালোকক সুধিছে যে ৰিগৰ কামত ৰিগবিলাক অভাৰ টাইম থাকে নে নাথাকে চ' অভাৰ টাইম বুলি ক'লে কি হয় আমাৰ ৰিলিভাৰ ছিষ্টেম থাকে নহয় জানো মই এতিয়া ইয়াত ঘৰত আছোঁ মোৰ ৰিলিভাৰজন তাত কাম কৰি আছে যদিহে এতিয়া মই নেযাওঁ কোনো ইনফৰমেশ্যন দি যিজন আছে মই যদি কোনো ইনফৰমেশ্যন দি আৰু বা তেওঁক নজনোৱাকৈ যদি মই ডিউটিলৈ নেযাওঁ তেতিয়াহ'লে বাধ্যত পৰি যিজন আমাৰ থাকে ন উপস্থিত অনুপস্থিত যেনেকৈ লিখে প্ৰেজেণ্ট এবচেণ্ট সেইবিলাক লিখে তেতিয়াহ'লে সেইজনে বাধ্যত পৰি মই যদি কোনো ইনফৰমেশ্যন নিদিওঁ যে মই যাম নেযাওঁ কোনো তেতিয়াহ'লে বাধ্যত পৰি মোৰ পইচাটো কাটি যিজনে কাম কৰি আছে তেওঁক পইচাটো দিব বা চেলাৰীটো দি দিব তাত মোৰ পৰা কাটি পেলাইহে দি দিব কোম্পানীয়ে এইটো এক্সট্ৰাকৈ নিদিয়ে যদিহে কোম্পানীয়ে যদি কয় তেতিয়া সেই মানুহজনো আছে সেইজনো আছে ময়ো গৈছোঁ কিন্তু আৰু এজন তেওঁক থাকিবলৈ কয় কোম্পানীয়ে যদি থাকিবলৈ কয় যে তই থাক মই তোক আমি কোম্পানীৰ পৰা কিবা এটা দিম
থ'ম তেনেকুৱা ধৰণৰ যদি কয় তেতিয়াহ'লে সেই অভাৰ টাইম হিচাপে সেইটো কোম্পানীয়ে দিয়ে কিন্তু যদি মই কোনো ইনফৰমেশ্যন নিদিয়াকৈ যদি নেযাওঁ তেতিয়াহ'লে মোৰ পৰা কাটি মেলি সেইজনক দিব তো অভাৰ টাইম ছিষ্টেমটো তেনেকুৱা ধৰণৰ মানে ৰিগত হা যদি ল'ৰা কম হৈ থাকে তেতিয়া 5 জনৰ ভিতৰত যদি 4জন থাকে তেতিয়াহ'লে মানে অভাৰ টাইম দি থাকে সেইটো কোম্পানী কাৰণ এটাতো মানুহ কম হৈ আছে সেই মানুহজনৰ পইচাটো কাটি মিলিয়ে তেনেকৈ দিয়ে আৰু ৰিগবিলাকত তো তেনেকুৱা ধৰণৰ অভাৰ টাইম বুলি কোৱা ছিষ্টেমটো তেনেকুৱা ধৰণৰ এতিয়া মই যদি কওঁ যে মোৰ ৰিলিভাৰজনক এতিয়া ফোন কৰি মই যাব নোৱাৰোঁ ঘৰত অলপ প্ৰব্লেম হৈছে তই দুদিনমান থাকি দেচোন মই নেক্সট টাইম তোক ডিউটিটো মই মাৰি দিম তো তেনেকুৱা ধৰণৰ মিলা মিলি কৰি ল'ব পাৰে যদিহে মই যদি কওঁ তই এবাৰ থাকি দে মই মোৰ পইচাটোকে দি দিম মই ডিউটি নেমাৰোঁ কিন্তু মোৰ পৰা পইচাটো কাটি দি দিম তেওঁ তেনেকৈও হয় মানে আৰু ৰিগৰ ছিষ্টেমবিলাক তেনেকুৱা ধৰণৰ মানে মিলা মিলিৰ মাজত চলে এতিয়া মই যদি নেযাওঁ যদি পইচা দিওঁ ডিউটি কৰি দিওঁ সেইটো মোৰ ওপৰত ডিপেণ্ড কৰে তো অভাৰ টাইম বুলি তেনেকুৱা ধৰণৰ ছিষ্টেম নাথাকে প্ৰাইভেট ৰিগবিলাকত কিছুমানে অভাৰ টাইম দিছে বুলি কয় তো তেনেকুৱা ধৰণৰ নহয় তো যিজনে নেযায় সেইজনৰ পৰা চেলাৰীটো কাটিহে সেইজনক দি দিব তো বুজি পাইছে মই কি ক'বলৈ বিচাৰিছোঁ তো আজি ভিডিঅ'টোত যিমানখিনি বুজালোঁ মানে ক'বলৈ চেষ্টা কৰিলোঁ কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদি ভাল লাগিছে কমেণ্ট লাইক এটা কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব তেতিয়াহ'লে লগ পাম অন্য এটা ভিডিঅ'ত জয় অসম জয়